Okay, hello guys, welcome back to my YouTube channel. So guys, এতিয়া আজি মানে only long jump মাৰিম ৰাতিপুৱা দৌৰি লৈছো 5 কিলোমিটাৰ তো মানে এদিনত ইমান দৌৰিব নালাগে তো এটো কাৰণে long jump মাৰো এতিয়া তো মানে বহুতে কৈছিল যে দাদা 6 পেক কৰবলে ভিডিও লাগে তো মোৰ 6 পেক ইমান নাই তথাপিও মানে যিমানখিনি আছে কিন্তু মই সন্তুষ্ট আৰু বনাবা মই ট্ৰাই কৰি আছো কিন্তু মানে এটো কেনেকুৱা বনাই কেনেকুৱা কি কি এক্সাৰসাইজ কৰিব লাগে ফাৰ্ষ্টতে এটো দেখাও তাৰ পিছত মই long jump মাৰিম एक्सरसाइज কৰিম কি এক্সাৰসাইজ কৰিব লাগে লং জাম্পৰ আগত তো সব দেখুৱাই আছো A to Z আহিব আৰু গাইস মানে লং জাম্পৰ ওপৰত মই ভিডিও A to Z দিয়া আছে ডেসক্ৰিপচনত লিংকটো দিয়া আছে চাই লব তো মানে কেনেকৈ মাৰিব লাগে কেনেকৈ স্টেপ টেক অফ ল'ব লাগে কেনেকৈ কি ডেসক্ৰিপচনত দিয়া আছে পুৰা চাই লব মজাকে বুজি যাব যদি বুজি নাপায় যদি মাৰিব নোৱাৰে মোৰ এখন কান কাটি দিব তো এতিয়া 6 পেকৰ কাৰণে দুটামান এক্সাৰসাইজ কৰো এনেকুৱা কৰিব এনেকুৱা যিমান পাৰে কৰিব আপোনালোকে মই মাত্ৰ বেছি নকৰো 30 টা কৰো এটো কৰো এটো পৰ হৈ গল number exercise होगा आवाज तीन नंबर दे दो number exercise होगा आवाज तीन नंबर दे दो सारा exercise दिखा दो इतु मारिबो इमान पारे मारिबो आपनि 50 মান কে মাৰো 30 40 মাৰিলে হল আৰু মানে 30 40 টো কমে মাৰো এদিনত আৰু কিটাবা নকৰো যদি মন যায় কৰো যদি মন নাযায় নকৰো আৰু এটা কৰিব Udah Apa? Kita exercise boleh hogon 6 pack kan. ইমান নাই তথাপিও আপোনালোকে মানে যেহেতু ভিডিও দিব দিছে কাৰণে মই বনাই দেখাছো আৰু তো গাইস 6 পেকটো আছে কিন্তু মোৰ শেষ নাই না শেষ তো মানে আৰু কিছু মানে বহুতে কৈছে যে শেষটো কেনেকৈ ফুলাব লাগে তো মোৰ শেষটো নরমাল এনেকুৱা কিন্তু ফুলাই এনেকুৱা মানে কেনেকৈ ফুলাই দেখাইছো बढ़िया बढ़िया আহিব তুমি আমি কৰিব সিক্স পেকেট আলোচনা গাইস ধুনিয়া ধুনিয়া পারফেক্ট মোৰ সিক্স পেকেট কেনে কালেকশন কমেন্ট কৰিব ঠিক আছে তুমি নরমাল তো কেনেকুৱা লাগিলে ক'ব তো এতিয়া লং জাম্প মাৰো লং জাম্পৰ কাৰণে কেইটামান এক্সাৰসাইজ কৰোঁ তাৰপিছত লং জাম্প মাৰো এটা মজা 18 মাৰি লং জাম্প তো সি মাৰিব মই মাৰিম আৰু দুটামান মাৰিব মোৰ লগত ষ্টাৰ্ট হওক ৰেফাৰীটো অলপ স্কিম নকৰিব তো এতিয়া আন্ধাৰে হৈ গ'লে কাৰণে মানে কেমেৰা কোৱালিটি ইমান ভাল নাপাব তো এতিয়া লং জাম্পৰ কাৰণে কেইটামান এক্সাৰসাইজ কৰোঁ ষ্টাৰ্ট হওক তো মানে গাইস আজি গাহৰি মাংস খাইছো ৰাতি দুপৰীয়া পুৰা দবাই দিছো গৰমত গাহৰি পুৰা মজাই বেলেগ আমি ট্ৰাইবেল মানুহ না পুৰা দবাই দিছো আৰু তো কোনে গাহৰি মাংস খাই ভাল পায় কমেন্ট কৰিব গাইস গাহৰি গাহৰি এক্সাৰসাইজ কৰি লওক बस वाला याने टेक ऑफ एक्सरसाइज तो करो सर हो
এতিয়া লং মাৰিম লগৰবিলাক এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন 10 11 12 ষোল্লটা 13 14 আৰু দুটা আৰু তো পাৰিবা দুটা ৰ 15 আৰু এটা 16 বঢ়িয়া আৰু চাৰিটা বঢ়িয়া আৰু ট্ৰাই বঢ়িয়া 17 আৰু এটা বঢ়িয়া 18 আৰু দুটা 13,000 দিব পাৰিলে মোৰ দায়িত্বটো শেষ হৈ যায় কিন্তু 13,000ৰ পৰিৱৰ্তে এই বছৰটোতে আৰু 20-22,000 নতুন চাকৰিৰ পদ আমি বিজ্ঞাপন দিম আৰু তেনেকে প্ৰত্যেক বছৰতে আমি নতুন চৰকাৰী চাকৰি আমি চেষ্টা কৰি থাকিম যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আশা 1 লাখতে শেষ হৈ নাযায় আমি আৰু আগুৱাই যাব পাৰিম মই আশা কৰিছো যে সেপ্টেম্বৰ মাহ আৰু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰু 20-22,000 পদত আমি বিজ্ঞাপন দিব পাৰিম তাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে মই অলপ আগতে আমাৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলোঁ তেখেতে কৈছে মোক যে পুলিচৰ 4,000 এডভাৰটাইজ মোৰ ৰেডি হৈ আছে স্যাৰ এই মাহতে দি দিম তো গাইজ আপোনালোকে এতিয়া গমাই পালে যে পুলিচত আমাৰ 4,000 ভেকেঞ্চি ওলাব তো গাইজ ফুল অন জোচ পুৰা প্ৰেক্টিচ কৰক পুৰা ফালি দিব লাগিব গাইজ পুৰা ফালি দিব লাগিব তো আৰু 3rd গ্ৰেড 4th গ্ৰেড ওলাব তো চাওক ভিডিঅ'টো চাওক যোৱাকালি মই এডুকেশ্যন মিনিষ্টাৰক সুধিছিলোঁ তেওঁ কৈছে যে আমাৰ 6-7,000 পোষ্ট ৰেডি হৈ আছে আমি সোনকালে উলিয়াই দিম নন্দিতা গাৰ্ডুছা ডাঙৰীয়ানী আছে তেওঁ মোক কৈছে যে 3,000 আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে ৰেডি হৈ আমি 2 দিনতে উলিয়াই দিম অৰ্থাৎ ওকে গাইজ আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ তো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবিলাকক শ্বেয়াৰ কৰি দিব ঠিক আছে বাই বাই আজিলৈ বাই বাই আৰু এটা নেক্সট ভিডিঅ' লগ পাম দিছ ইজ মাই কেমেৰামেন টুডে